নমস্কাৰ ষ্টুডিঅ'ৰ মজ্জাত মই মিনহাজ এক প্ৰকাৰ যেন এতিয়া ভাৰতীয় জনতা পাৰ্টিত সভাপতি আৰু মুখ্যমন্ত্ৰীৰ মাজত যেন এক প্ৰকাৰ সৰুকৈ হলেও ভিতৰে ভিতৰে যে এখন যুদ্ধ চলি আছে কিছু কথাত কিছু ক্ষেত্ৰত সেয়া গম পায় সৰ্বানন্দ সোণোৱালৰ দিনতেই আৰম্ভ হৈছিল উন্নয়নৰ ধাৰা আৰম্ভ হৈছিল जितु সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰত ইতিমধ্যে কৈ থাকে যে বিগত 4 বছৰৰ পৰা বা বিগত 5 বছৰৰ পৰা অসম অন্য এক গতি কৰিছে অসমে অন্য এক পিনে গতি কৰিবলৈ আৰম্ভ কৰিছে অৰ্থাৎ উন্নয়নৰ ক্ষেত্ৰত তেনটা প্ৰেক্ষাপটতে আকো ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই উল্লেখ কৰে নিৰ্বাচনী সভাত যে সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা আৰম্ভ হৈছে উন্নয়নৰ ধাৰা কৰবাত যেন দুইগৰাকী ব্যক্তিৰ কথাৰ কেতিয়াবা মিল নথকা পৰিলক্ষিত হয় এবাৰ লাহৱালৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত ৰাজ্যিক সভাপতি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই মন্তব্য কৰিলে এনেদৰে তেওঁ কলে যে সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা আৰম্ভ হৈছে উন্নয়নৰ ধাৰা আৰু তাৰ পিছতে এক প্ৰকাৰ যেন এতিয়া এই বক্তব্যটোক লৈ চৰ্চাৰ সৃষ্টি হৈছে এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো লাহৱালত নিৰ্বাচনী সভাত দিলীপ শইকীয়া লাহৱালৰ নিৰ্বাচনী সভাত দিলীপ শইকীয়াৰ মুখত সৰ্বানন্দৰ গুণগান দিলীপ শইকীয়াৰ মুখত এতিয়া সৰ্বানন্দ সোণোৱালৰ গুণগান সৰ্বানন্দ সোণোৱালৰ দিনতে আৰম্ভ হৈছিল অসমৰ উন্নয়নৰ ধাৰা আৰু তেতিয়াৰ পৰা সেই ধাৰা অব্যাহত আছে নতুনকৈ এই ধাৰা হোৱা নাই সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰাই উন্নয়নৰ ধাৰা অসমত আৰম্ভ হৈছে সৰ্বানন্দৰ বলিষ্ঠ নেতৃত্বত আগবাঢ়িছে অসম প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন সাংসদ বৰ্তমানৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰাই আৰম্ভ হৈছে উন্নয়নৰ ধাৰা এই উন্নয়নৰ ধাৰা আজি 10-15 বছৰ আগৰ পৰাই আৰম্ভ হৈছিল আৰু যিগৰাকী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় বৰ্তমানৰ মন্ত্ৰী তথা ডিব্ৰুগড় সমষ্টিৰ লোকসভা সমষ্টিৰ এগৰাকী সাংসদ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰাই আৰম্ভ হৈছিল এই অসমৰ উন্নয়নৰ যাত্ৰা অসমৰ উন্নয়নৰ ধাৰা আৰু এনেদৰে যেন এতিয়া এক প্ৰকাৰ লাহৱালৰ এখন নিৰ্বাচনী সভাত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত কথাষাৰৰ যে এক প্ৰকাৰ মিল নাই সেই কথা স্পষ্ট হৈ পৰিছে কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে তেওঁৰ মুখ্যমন্ত্ৰী কাৰ্যকালৰ পৰাহে অসমে উন্নয়নৰ মুখ দেখি পাইছে উন্নয়নৰ ধাৰা আৰম্ভ হৈছে কিন্তু ৰাজ্যিক বিজেপিৰ সভাপতিৰ মতে সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰাই অসমৰ উন্নয়নৰ যাত্ৰা আৰম্ভ হৈছে কোনোবা হেনিত হয় যেন এক প্ৰকাৰ কথাৰ অমিল দেখা পোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত সৰ্বানন্দ সোণোৱালক লৈ কোৱা এই মন্তব্যটো আছে দিলীপ শইকীয়াৰ এই মুহূৰ্তত শুনা বিচাৰিছোঁ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ মাননীয় এজন অতি দক্ষ মন্ত্ৰী আমাৰ দলৰ এজন সৰ্বোচ্চ নেতা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যি বলিষ্ঠ নেতৃত্ব আমি পাইছো তেখেতৰ দিনতো আমি দেখিছো অসমখন আজি আগবাঢ়ি লৈ যোৱাৰ এই যাত্ৰা তেখেতৰ দিনতে আৰম্ভ হৈছে আমাৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ মাননীয় এজন অতি দক্ষ মন্ত্ৰী আমাৰ দলৰ এজন সৰ্বোচ্চ নেতা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যি বলিষ্ঠ নেতৃত্ব আমি পাইছো তেখেতৰ দিনতো আমি দেখিছো অসমখন আজি আগবাঢ়ি লৈ যোৱাৰ এই যাত্ৰা তেখেতৰ দিনতে আৰম্ভ হৈছে আমাৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ মাননীয় এজন অতি দক্ষ মন্ত্ৰী আমাৰ দলৰ এজন সৰ্বোচ্চ নেতা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যি বলিষ্ঠ নেতৃত্ব আমি পাইছো তেখেতৰ দিনতো আমি দেখিছো অসমখন আজি আগবাঢ়ি লৈ যোৱাৰ এই যাত্ৰা তেখেতৰ দিনতে আৰম্ভ হৈছে আমাৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ মাননীয় এজন অতি দক্ষ মন্ত্ৰী আমাৰ দলৰ এজন সৰ্বোচ্চ নেতা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যি বলিষ্ঠ নেতৃত্ব আমি পাইছো তেখেতৰ দিনতো আমি দেখিছো অসমখন আজি আগবাঢ়ি লৈ যোৱাৰ এই যাত্ৰা তেখেতৰ দিনতে আৰম্ভ হৈছে আমাৰ মাননীয় প্ৰাক্তন